হেঁপাহৰ ৰঙালী বিহুক আদৰিবৰ কাৰণে ইতিমধ্যে ৰাজ্যজুৰি গাঁৱে গাঁৱে বিভিন্ন ধৰণৰ প্ৰস্তুতি চলিছে আৰু আজি যিহেতু উৰুকাৰ দিনা দেখা গৈছে যে কালিলৈ যিহেতু গৰু বিহু নোৱাব ধোৱাবৰ বাবে ইতিমধ্যে সেই নোৱাব ধোৱাবৰ বাবে প্ৰয়োজন হোৱা যি সামগ্ৰী এয়া হওক তিয়ঁই হওক বা বেঙেনাই হওক জাতিলাওকে ধৰি সকলো সামগ্ৰী এতিয়া উপলব্ধ হৈছে তিয়কৰ বজাৰত আৰু এই মুহূৰ্তত সেই পৰিৱেশ আমি দেখুৱাই আছোঁ মোৰ সামগ্ৰিক দৃশ্য মোৰ সহযোগীয়ে দেখুৱাই আছে এইখন তিয়কৰ বজাৰ সাপ্তাহিক বজাৰ আৰু আজি যিহেতু দেওবাৰ তদুপৰি আজি যিহেতু উৰুকাৰ বজাৰ ইতিমধ্যে বহিছে আৰু ইতিমধ্যে দেখা গৈছে যে গৰুক ধোৱাবৰ বাবে যি সামগ্ৰীৰ প্ৰয়োজন সেই সামগ্ৰী ইতিমধ্যে উপলব্ধ হৈছে একাৰ আপোনাৰ নেকি বেঙেনা কিমান বেঙেনা 40কে দিছোঁ আৰু কেৰেলা 80 টকা জাতিলাও 30 টকা 40 টকা তিয়হ 20কে দিছোঁ 20 টকা থেকেৰা কি দাম দাদা থেকেৰা কেনেকুৱা দাম থেকেৰা 20 টকা এয়া গৰু নোৱাবৰ বাবে যি প্ৰয়োজন হয় সামগ্ৰী কেৰেলাকে ধৰি বিভিন্ন ধৰণৰ সামগ্ৰী উপলব্ধ হৈছে মই আন এজন ব্যৱসায়ী আছে মই তেওঁৰ কাষলৈ যাব বিচাৰিছোঁ একোটা থেকেৰাৰ কিমান দাম এটা 20 টকা আৰু বেঙেনা 40 টকা পঘা 30 টকা তৰা দেখা গৈছে যে এয়া সামগ্ৰিক দৃশ্য আৰু বিভিন্ন যি সামগ্ৰী আচলতে গৰু গা ধুৱাবৰ বাবে যি সামগ্ৰী সেই সামগ্ৰী ইতিমধ্যে উপচি পৰিছে আৰু সেইমতে ক্ৰেতাসকলো আহিছে তিয়ঁহ কাৰ কেনেকৈ কেজি 30 টকা তিয়ঁহৰ 30 টকা এনেদৰে বিভিন্ন সামগ্ৰী উপচি পৰিছে তিয়কৰ যি বজাৰ সেই বজাৰ আৰু স্বাভাৱিকতে দেখা গৈছে যে গৰু বিহুৰ দিনা প্ৰয়োজনীয় দিয়া দীঘলতি মাখিয়তিকে ধৰি সকলো সামগ্ৰী আচলতে উপলব্ধ হৈছে এইখন বজাৰত অসমীয়াৰ যি হেঁপাহৰ ৰঙালী বিহুক আদৰিবৰ কাৰণে আচলতে গৰু বিহুৰ দিনা যাতে গৰু নোৱাব ধোৱাবৰ বাবে ইতিমধ্যে প্ৰস্তুতি এনেদৰে সমাৱেশ ঘটিছে এই বজাৰত কিমান দাম এইবোৰ দীঘলতি আপোনাৰ 10 টকাকৈ দিছোঁ 10 টকা মুঠি আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি তিয়কৰ পৰা উৰুকাৰ বজাৰ দেখুওৱাৰ বাবে